চিৰাঙৰ বিজনীৰ বৰলাও গাঁৱৰ কালী মন্দিৰৰ সমীপত পথাৰত বৃহস্পতিবাৰে নিশা এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয়। বৰলাও গাঁৱৰ একাংশ স্থানীয় লোকে প্ৰাগ নিউজৰ চিৰাং জিলাৰ সংবাদদাতা তথা বিজনী প্ৰেছ ক্লাবৰ সদস্য ৰিমু সেনক অজগৰ সাপডালৰ স্থিতিৰ সন্দৰ্ভত খবৰ দিয়াত সাংবাদিক সেন তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি বন বিভাগৰ বিজনী ডিপু কাৰ্যালয়ত খবৰ দিয়ে। পাছত বিজনী ডিপুত কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া অলংবাৰ বসুমতাৰীৰ সহ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ সাপডাল বিজনী ডিপুত কাৰ্যালয়লৈ লৈ আহে। হয়, 10:30 মানত এটা বন্ধু ইফালে স্কুটি লৈ গৈছিল। তাৰপিছত মোক ফোন কৰিলে, আহা এটা তোমাৰ ফিল্ডৰ ইয়াত এটা অজগৰ ওলাইছে, চাবা নেকি? আহি চাওঁ আৰু কি প্ৰকাণ্ড ডাঙৰ। আমি শংকিত হৈ আছিলোঁ। তাৰপিছত গোটেই মানুহ, আমাৰ গাঁৱৰ মানুহখিনি গোটেইখিনি আহিলে। অহাৰ পিছত ফৰেষ্টাৰক ফোন কৰিলে। ফৰেষ্টাৰে আহি আৰু কি লৈ গ'লে। আৰু আমাৰ এটা সাংবাদিক দাদা আছিল, ৰিমুদাই আৰু কি সাপটো ধৰি ভৰাল আৰু ফৰেষ্টাৰৰ পৰা আহি লৈ গ'ল আৰু কি।